নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ শ্ৰীমদ ভাগৱত গীতাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ। যদি আপোনালোকৰ কথাখিনি পচন্দ হয় তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি শ্ৰীমদ ভাগৱত গীতাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আগবাঢ়ি যাওঁ। যদা যদা হি ধৰ্মস্য গ্লানিভৱতি ভাৰত অৰ্বুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণয় সাধুনাম বিনাশয় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাস্থায় সম্ভৱামি যুগে যুগে। যেতিয়াই ধৰ্ম নাশ হৈ অধৰ্ম বৃদ্ধি হয়, তেতিয়াই মই মোৰ স্বৰূপ লৈ মনুষ্যৰ ওচৰত প্ৰকট হওঁ। সাধু সন্তক উদ্ধাৰ কৰি পাপীক নাশ কৰি ধৰ্মক পুনৰ স্থাপন কৰিবলৈ মই যুগে যুগে জন্ম লওঁ। মনুষ্য এক বিচিত্ৰ প্ৰাণী। নিজতকৈ দুৰ্বল মানুহক সদায় হেয় দৃষ্টিৰে চাই উপহাস কৰি কয়, তোৰ দ্বাৰা একো নহ'ব জীৱনত, ভৱিষ্যত অন্ধকাৰ তোৰ। মনুষ্যৰ ওচৰত যেতিয়ালৈকে টকা পইচাৰে কিনি লোৱা সন্মান থাকে তেতিয়ালৈকে মনুষ্যই এই দম্ভালি মাৰে। তেওঁ পাহৰি যায় যে তেওঁতকৈ অস্তিত্বশালী কোনোবা আছে, সেয়া হ'ল সময় বা কাল। কালে নিজৰ চক্ৰ কেতিয়া বদলাই কোনেও ক'ব নোৱাৰে। সময়ে কেতিয়া লুটি বাগৰ মাৰে কোনেও ক'ব নোৱাৰে। কয়লাকো সময়ে হীৰালৈ পৰিৱৰ্তন কৰায়, গতিকে কেতিয়াও কাকো উপহাস কৰিব নাপায়। গৰ্ব, অহংকাৰ, অভিমান একে যেন লাগিলেও একে নহয়। এই তিনিওটাৰে অৰ্থ বেলেগ আৰু ইয়াৰ পৰিণামো বেলেগ, কিন্তু আৰম্ভণি একেই। প্ৰেমৰ পৰাই তিনিওৰে আৰম্ভণি। এই প্ৰেম হ'ল নিজক লৈ কৰা প্ৰেম। এই প্ৰেমে গৰ্বৰ জন্ম দিয়ে, আৰু যাৰ বাবে গৰ্ব হয় সেই সফলতাই অভিমানৰ জন্ম হয়, আৰু ই লাহে লাহে অহংকাৰলৈ ৰূপান্তৰিত হয়। ফলত সেই অহংকাৰে জীৱনলৈ কঢ়িয়াই আনে অন্ধকাৰ। কিন্তু সমস্যা হ'ল ইয়াক কিদৰে জানিব পৰা যায় যে মোৰ অহংকাৰ হৈছে। ইয়াৰ উত্তৰ আমাক আমাৰ মনে দিব। যেতিয়াই মনুষ্যই জানিব যে তেওঁতকৈ বেলেগক তেওঁ হেয় জ্ঞান কৰিছে, তেতিয়াই জানিব যে তেওঁক ইতিমধ্যে অহংকাৰে গ্ৰাস কৰিছে। নিজৰ জীৱনৰ ৰহস্যময় দুৰ্বলতাৰ কথা নিজৰ লগতে সদায় ৰাখিব লাগে। মনুষ্য যিমানেই শক্তিশালী নহওক কিয়, তেওঁৰ দুৰ্বলতাৰ কথা না মৃত্যুই জানিব লাগে না শত্ৰুৱে, কিয়নো এই দুৰ্বলতাই মানুহৰ নাশৰ কাৰণ হয়। যিদৰে ৰাৱণৰ অমিত কুণ্ডৰ কথা বিভীষণে জানিছিল, সেইবাবে ৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ সফল হৈছিল। সাগৰৰ পানী যেতিয়া বাষ্প হৈ যায় তেতিয়া তাক কোনেও দেখা নাপায়। ফলত ডাৱৰে তাক আঁকোৱালি লয় আৰু লুকুৱাই ৰাখে, কিন্তু বায়ুৱে যেতিয়া সেইবোৰ পৰ্বতলৈ লৈ যায় তেতিয়া পৰ্বতত ঠেকা খাই সেইবোৰ বৰষুণ ৰূপে পৃথিৱীত পৰেহি। এয়াই নিয়তি। পানীক যি ধৰণেই ডাৱৰে লুকুৱাই নাৰাখক কিয়, সি আহি সাগৰতেই পৰিবহি। ঠিক সেইদৰে সত্যক আমি যেনেকৈ মনৰ মাজত লুকুৱাই ৰাখোঁ, বাস্তৱত সি এদিন ধৰা দিবই। গতিকে সত্যৰ পৰা পলায়ন নকৰি, ইয়াক লুকুৱাবলৈ চেষ্টা নকৰি, স্বীকাৰ কৰি ভৱিষ্যতে হ'ব লগা গুৰুতৰ সমস্যাৰ পৰা আঁতৰি থকাই উচিত। কিবা নহয় কিবা এটা দুৰ্বলতা প্ৰত্যেক মনুষ্যৰে থাকে। জীৱনত কোনোবাই এজন পৰিপূৰ্ণ মনুষ্য লগ পাইছেনে, যি সকলো ফালৰে পৰাই পূৰ্ণ? নাই পোৱা। কিন্তু মনুষ্যই কি কৰে? নিজৰ দুৰ্বল ৰূপটোক ধ্যান দিয়ে, ফলত অন্তৰ দুখেৰে পূৰ্ণ হৈ পৰে। কিন্তু কিছুমান ব্যক্তি এনেকুৱা আছে যি সেই দুৰ্বলতাক সবল কৰিবলৈ উঠি পৰি লাগে। দুয়োৰে মাজত পাৰ্থক্য কি বাৰু? যিজনে মনত উদ্যম ৰাখে দুৰ্বল দিশটোক সবল কৰি তুলিবলৈ, তেওঁ পুৰুষাৰ্থৰ দ্বাৰা নিজকে প্ৰতিষ্ঠা কৰে। দুৰ্বলতা জন্মতে থাকিলেও জীৱনৰ মৰ্যাদা মানুহৰ সবল মনৰ দ্বাৰাহে লাভ কৰে। ভৱিষ্যতৰ দ্বিতীয় নাম সংঘৰ্ষ, অৰ্থাৎ মনুষ্যই যেতিয়া জীৱনত কিবা নাপায় তেতিয়াই ভৱিষ্যতে পূৰণ কৰাৰ কল্পনা কৰে।
কিন্তু জীৱন না ভূতত থাকে না ভৱিষ্যতত জীৱনৰ অনুভৱ এই ক্ষণতেই থাকে কিন্তু এই সত্যক অস্বীকাৰ কৰি আমি অতীতৰ কথা স্মৰণ কৰোঁ আৰু নোপোৱাটোৰ বাবে ভৱিষ্যতৰ যোজনা বনাওঁ আৰু বৰ্তমান যি উপভোগ কৰিব লাগে তাক পাহৰি পেলাওঁ কেতিয়াও দেখা নোপোৱা ভৱিষ্যতৰ পিছত দৌৰোতে দৌৰোতে এনেকৈ এটা সুন্দৰ জীৱনৰ পৰিসমাপ্তি ঘটে জ্ঞান প্ৰাপ্তিয়ে সদায় সমৰ্পণ দি যায় এই সমৰ্পণ যেতিয়া হয় তেতিয়া সমস্ত অহংকাৰ ঈৰ্ষা মহৎ আকাংক্ষা আদিক বিসৰ্জন দি হৃদয়ক শান্ত কৰি মনক জ্ঞান প্ৰাপ্তিৰ বাবে স্থিৰ কৰি একাগ্ৰ কৰিব পাৰোঁ তাৰ বাবে গুৰুৰ ওচৰত যিয়ে শিক্ষা লোৱা হওক তেওঁৰ ওচৰত নিজকে সমৰ্পণ কৰি শিক্ষা গ্ৰহণ কৰিলেহে জ্ঞান প্ৰাপ্ত কৰিব পাৰি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ প্ৰতিটো কৰ্মই কাৰ্য কিন্তু প্ৰতিটো কাৰ্য কৰ্ম নহয় সকলোৱে কৰ্ম আৰু কাৰ্যৰ মাজত থকা পাৰ্থক্য জানিব লাগিব যদি কৰ্মই ফলৰ আশা কৰি কাৰ্য কৰে তেনেহলে সেই কৰ্ম সকাম কৰ্ম বোলে যেতিয়া কোনো কৰ্মই সফলৰ আশা নকৰাকৈ কাৰ্য কৰে তেনেহলে তাক নিষ্কাম কৰ্ম বোলে এই কৰ্মই মনুষ্যক বাৰে বাৰে জন্ম ল'বলৈ বাধ্য কৰায় কিন্তু প্ৰকৃততে কৰ্মই নহয় কৰ্মৰ ফলৰ আশাই মনুষ্যক বান্ধি ৰাখে যদি ফলৰ আশা নকৰি সুখ দুখ লাভ লোকচান জয় পৰাজয় আশা নকৰি নিজৰ দায়িত্ব পালি নিষ্কাম কৰ্ম কৰা হয় তেনেহলে এই জীৱনতেই সুখ প্ৰাপ্তি লাভ কৰিব পাৰিব এয়াই কৰ্মযোগ জীৱনকালত সকলোৱে কৰ্মযোগী হোৱা উচিত আমি কেৱল আত্মাহে আমাৰ আত্মাত থকা শৰীৰৰ কেৱল মৃত্যুৰ আগমুহূৰ্তলৈকে আত্মাই কেৱল শৰীৰৰ নামৰ যন্ত্ৰটোক ব্যৱহাৰ কৰে বাকী সকলো মায়া আত্মাক না অস্ত্ৰৰে নাশ কৰিব পাৰে না অগ্নিয়ে জ্বলাব পাৰে না পানীয়ে নিৰ্মূল কৰিব পাৰে না বতাহে শুকুৱাব পাৰে আত্মা শৰীৰত অৱস্থিত থাকিলেও শৰীৰৰ দৰে আত্মাৰ বিনাশ নহয় আত্মা সদায় অমৰ স্থিৰ সনাতন কেৱল এটা শৰীৰৰ ত্যাগ কৰি আন এটা শৰীৰ গ্ৰহণ কৰে মানুহৰ জীৱনত জয় পৰাজয় সফলতা অসফলতাৰ মাজত জ্বলি থাকে আমাৰ জীৱনত আমি যেতিয়া আনন্দিত হওঁ যেতিয়া আমি কোনো কামত সফল হওঁ আৰু অসফলতাত আমি দুখৰ সাগৰত ডুবি যাওঁ কিন্তু বাস্তৱতে সফলতা আৰু অসফলতা কি ই কেৱল আমাৰ মনৰ স্থিতি মাত্ৰ আমি পৰাজয় তেতিয়া হওঁ যেতিয়া শত্ৰু বিজয় হয় আমি পৰাজয় তেতিয়াহে হওঁ যেতিয়া আমি পৰাজয় স্বীকাৰ কৰোঁ ঠিক তেনেদৰে আমি অসফল তেতিয়া নহওঁ যেতিয়া আমি লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ আমি অসফল তেতিয়া হওঁ যেতিয়া লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা বন্ধ কৰোঁ গতিকে প্ৰয়াস নকৰাকৈ হাৰ স্বীকাৰ কৰিব নালাগে আৰু এদিন লক্ষ্য কৰিলেই দেখা পোৱা যায় যে আমাৰ সফলতাই আকাশ চুইছে মনত ৰাখিব তেওঁহে আমাৰ সকলোতকৈ আপোন যিজন আমাৰ বিপত্তিত কাম আহে আমাৰ সেইজনে সকলোতকৈ আপোন যিজনে দুখৰ দিনত আমাক এৰি নাযায় সুখৰ দিনত সকলো ওচৰতেই থাকে সময় আহিলেহে আপোনজনক চিনাক্ত কৰিব পাৰি আপোনজনৰ লগত সময় কেনেকৈ পাৰ হৈ যায় বুজি পোৱা নাযায় কিন্তু সময়তহে প্ৰকৃত আপোনজনক লগ পোৱা যায় প্ৰিয় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব আকৌ এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ